আজি 23 এপ্ৰিল। এতিয়া সন্ধিয়া প্ৰায় 6:30মান বাজিছে আৰু আজি ডাল লেকৰ অৱস্থা চাওক, প্ৰায় জনশূন্য হৈ পৰিছে। একদম মৃত্যু শীতল নিস্তব্ধতাৰে চাৰিওফালে আৱৰি ধৰিছে। লেকটোৰ সিটো পাৰে যে দেখিছে ডাঙৰ ডাঙৰ চাংঘৰৰ দৰে, সেইবোৰ হৈছে বোট হাউচ। আৰু লেকৰ মাজত যে এই সৰু সৰু নাৱৰ দৰে চলি ফুৰিছে, সেইবোৰক ইয়াৰ ভাষাত চিকাৰা বুলি কোৱা হয়। এই চিকাৰাবোৰতেই উঠি পৰ্যটকসকলে গোটেই ডাল লেকটো ফুৰে। যোৱাকালিৰ ঘটনাৰ বাবে আজি ডাল লেক সম্পূৰ্ণ খালী হৈ আছে। কোনো পৰ্যটক চিকাৰাত নাই। চিকাৰাৰ মালিকসকলে পদপথলৈ আহি যিকেইজন পৰ্যটক আছে তেওঁলোকক প্ৰায় কাবৌ কাকলি কৰাৰ দৰে ৰিকুৱেষ্ট কৰি চিকাৰা ৰাইডৰ বাবে মাতি আছে। কিন্তু কোনো পৰ্যটকে আজি চিকাৰা ৰাইড কৰাৰ মুডত নাই। সকলোৰে মন যোৱাকালিৰ ঘটনাই জোকাৰি থৈ গ'ল। আমি 21 তাৰিখে দুপৰীয়া মানে পৰহি শ্ৰীনগৰ আহি পাইছিলোহি। হাজবেণ্ড ইয়াৰে এটা অফিচৰ, যিটোক ৰিজনেল ফ'ডাৰ ষ্টেচন বুলি কয়, তাৰ তেওঁ এডিশ্যনেল ডাইৰেক্টৰ হিচাপে ইয়াতে পষ্টেড হৈছে। এডিশ্যনেল ডাইৰেক্টৰ দায়িত্বভাৰ ল'বলৈ আহিছিল। তেওঁৰ লগতে ময়ো শ্ৰীনগৰখন আকৌ এবাৰ চাই আহোঁ বুলি আহিলোঁ। এয়া মোৰ তৃতীয়বাৰৰ বাবে কাশ্মীৰৰ যাত্ৰা। ধুনীয়া এখন ঠাইলৈ আহিছোঁ বুলি মনটো খুব ভাল লাগিছিল। কিন্তু পিছদিনা মানে যোৱাকালিৰ ঘটনাই সকলোৰে মন শোকত ডুবাই দিলে। এটা অভাৱনীয় ঘটনা। 28জনকৈ পৰ্যটকৰ প্ৰাণ যোৱা মুখৰ কথা নহয়। মোৰ জীৱনৰ শুনা এইটো এটা আটাইতকৈ ডাঙৰ ঘটনা। বৰ দুখ লাগিল। এয়া চাওক, মই ডাল লেকৰ কাষত একদম নিস্তেজ হৈ চাৰিওফালে চাই থমকি ৰ'লোঁ। আনকালে হোৱা হ'লে ইয়াত চিকাৰাত উঠি এতিয়া ফূৰ্তি ফাৰ্তা কৰি কাষৰ খোৱা বস্তুৰ দোকানসমূহৰ পৰা কিবা কিবি খাই হয়তো খুব উৎপাত কৰি থাকিলোহেঁতেন। কিন্তু আজি চাওক, শ্ৰীনগৰ একদম খালী হৈ আছে। কাষত যে এইবোৰ মানুহকেইজন দেখিছে, সেয়া হৈছে এই চিকাৰা ৰাইডবোৰৰ নাৱৰীয়া। পৰ্যটক প্ৰায় নাই বুলিবই পাৰি। 10-15জনমান মুষ্টিমেয় লোকহে আছে। আমাৰো অহাকালিলৈ ৰিটাৰ্ণ টিকেট বুক হৈ আছে বাবে আজি দিনটো ইয়াত থাকি গ'লোঁ। নহ'লে আমিও চাগে ৰাজ্যসমূহে চলোৱা স্পেচিয়েল ফ্লাইটত উভতি গ'লোহেঁতেন। টিকেটটো অলৰেডি কৰা আছিল বাবেই আজি দিনটো ইয়াতেই থাকি গ'লোঁ। গোটেই দিনটো আমি হোটেলতে সোমাই আছিলোঁ। একো খোৱা নাই, কথা পাতিবও মন যোৱা নাই। হোটেলৰ খিৰিকীৰ পৰা ডাল লেকৰ সৌন্দৰ্য খুব ধুনীয়াকৈ দেখা পোৱা যায় যদিও গোটেই দিনটো এবাৰো পৰ্দাখন দাঙি নাচালোঁ। চাবলৈ মন নগ'লে। ইমান মৃত্যু শীতল নিস্তব্ধতাত কিনো প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰিব, মনটো খুব বেয়া লাগি আছিল। যোৱাকালি দুপৰীয়ালৈকে শ্ৰীনগৰ পৰ্যটকেৰে ঠাহ খাই আছিল। ভৰি দিবলৈ প্ৰায় অসুবিধা হৈছিল। আৰু আজি এয়া চাওক, মাত্ৰ 10-15টামান পৰিয়ালহে হয়তো তেওঁলোকে মজবুৰিৰ বাবেই থাকি গ'ল। তেওঁলোকে হয়তো খাদ্যৰ সন্ধানত এতিয়া এই সন্ধিয়া ওলাই আহিছে। সেইকেইজনেই